লাষ্ট টাইম তাই কৈ কৈছে মই এবাৰ সুস্থ হৈ আহিম অপাৰেশ্যনটো হ'লে এতিয়া পিছে অহা যোৱা নকৰোঁ আৰু মই এমাহ যদি থাকিব লাগে এমাহ মই থাকিব তাতে তেনেকেই তাই কৈ কৈছিলে সেয়ে মই তাইৰ লগত লাষ্ট কথা পতা আৰু নাপালোঁ আৰু বান্ধৱী এগৰাকী মই হেৰুৱালোঁ আৰু লগতে অসমে এগৰাকী সুন্দৰী গায়িকা হেৰুৱালে যাৰ কণ্ঠই এটা অন্তৰত আঁচুৰ দি থৈ যায় প্ৰতিটো গীতেই মই আজি ভাষাৰে বুজাব নোৱাৰোঁ বেছি মই আপোনাৰ লগত সম্পৰ্কটো কেনেকুৱা আছিলে সম্পৰ্ক মই বুজাব নোৱাৰোঁ সাংঘাতিক ধৰণৰ মানে ক্লোজ এটা ৰিলেশ্যন আমাৰ আছিলে প্ৰতিটো কথাই দুজনে দুজনীয়ে শ্বেয়াৰ কৰোঁ ভাল লগা মুহূৰ্ত বেয়া লগা মুহূৰ্ত প্ৰতিটো কথাই শ্বেয়াৰ কৰিছিল লাষ্ট টাইম মোৰ লগত বেংগলোৰ যোৱাৰ আগতে কথা পাতিছিলে যে কৈছিলে মই ওলালোঁ যাবলৈ এইবাৰ মানে একদম ভাল হৈ আহিম যেন মোৰ লাগিছে আৰু একমাহ থাকি দি মোৰ খুব কষ্ট হৈ অহা যোৱা চ' এমাহ থাকি দি তেতিয়া মই তাইক কৈছিলোঁ যদি তই এমাহ থাকো মই তাৰ মাজতে যাম তেনেকৈ কৈছিলোঁ কিন্তু তাৰপিছত সেয়ে মোৰ তাইৰ লগত লাষ্ট কথা এটা উজ্জ্বল প্ৰতিভা আচলতে মৰ হৈ গ'ল মাত্ৰ 45 বছৰ বয়সত 43 ইয়াৰ্ছে খুব সোনকালে এটা কণ্ঠ নাইকিয়া হৈ গ'ল হয়তো অসমত এনেকুৱা কণ্ঠ আছে বহুত ভাল কণ্ঠ কিন্তু তাইৰ যিটো কণ্ঠ সেইটো মানুহক অন্তৰ চুই যোৱা এটি কণ্ঠ মানুহে অসমবাসীয়ে হেৰুৱালে আমাৰ সাংস্কৃতিক জগতৰ এটা ছোৱালী মানে খুবেই ক্ষতি হ'ল বুলি মই ভাবোঁ আৰু এনেকুৱা কণ্ঠ আৰু দ্বিতীয়বাৰ আমি খুব সোনকালে ঘূৰাই নাপাওঁ